নাজিৰাৰ বিহুবৰৰ নেপালী খুঁটিত স্বাস্থ্যমন্ত্ৰী অশোক সিংঘল আৰু ৰাজ্যসভাৰ সাংসদ যোগেন মোহন শেহতীয়া প্ৰলয়ংকাৰী বানে নিশেষ কৰা নেপালী খুঁটি আৰু শিলনিৰ বানাক্ৰান্তৰ বুজ লৈ এক মিলিত হয় বৈঠকত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংঘল সাংসদ যোগেন মোহন আৰু নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁই আলোচনাৰ অন্তত বানাক্ৰান্ত ৰাজ্যক সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস সমান্তৰালভাৱে বীৰ লাচিত সেনাৰ শিমলুগুৰি আঞ্চলিকৰ সভাপতি মানসজ্যোতি চেতিয়াৰ দুৰ্ঘটনাৰ স্থানো পৰিদৰ্শন কৰে তিনিওগৰাকী আৰু উজনি অসমৰ ডিআইজি কংকনজ্যোতি শইকীয়াও মানসজ্যোতি চেতিয়াৰ দুৰ্ঘটনাৰ স্থান পৰিদৰ্শন কৰি তদন্তৰ আশ্বাস দিয়ে আগততো যেতিয়া আহিছিলোঁ বিভৎস এটা পৰিস্থিতি আছিলে যোৱা 15-18 দিনত খাম কাটিলে মানুহে এতিয়া সাহসেৰে আকৌ নিজৰ ভৰিত থিয় হৈ জীয়াই থাকিব বিচাৰিছে এই জীয়াই থকাৰ যিটো তেখেতসকলৰ উৎসাহ উদ্দীপনা তাত আমি কিমান সহায় সহযোগ আগবঢ়াব পাৰোঁ এই কথাহে চিন্তা কৰিবলৈ ইয়াত আহিছোঁ লগতে স্বাস্থ্য বিভাগৰ মন্ত্ৰী হিচাপে অঞ্চলত স্বাস্থ্যজনিত যদি কিবা সমস্যা আছে তাৰো বুজ ল'বলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিটো চৰকাৰ আছে এই বানক্ৰান্ত লোকৰ লগত থিয় হৈ আছে আৰু এখেতসকলক প্ৰয়োজন সাপেক্ষে যি সহায় সহযোগ কৰিব লাগে তেখেতসকলক আকৌ জীৱনটো সুখময় কৰাৰ কাৰণে যিখিনি যাৱতীয় ব্যৱস্থা আছে চৰকাৰে